নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ লক্ষীগঞ্জত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন প্ৰতিষ্ঠা দিৱসত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আজি সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ভাৰতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লক্ষীগঞ্জতো উদযাপন কৰা হয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস চাওঁ হওক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন লক্ষীগঞ্জত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন প্ৰতিষ্ঠা দিৱসত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আজি সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা ভাৰতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লক্ষীগঞ্জতো উদযাপন কৰে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস এই যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন দিনৰ প্ৰায় 11 বজাত সাংসদ ৰকিবুল হুছেইন লক্ষীগঞ্জত উপস্থিত হৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ পতাকা উত্তোলন কৰে ৰকিবুল হুছেইনৰ সৈতে উপস্থিত থাকে গোলকগঞ্জৰ বিধায়ক আব্দুৰ সুবাহান আলী আহমেদ ধুবুৰী জিলা পৰিষদৰ সদস্যা বেবী বেগম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অমৃত বাদশাহ আদি কৰি বহু কংগ্ৰেছ দলৰ বিষয়ববীয়াসকল কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰি লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ অভাৱ অভিযোগ সম্পৰ্কে ডাক্তৰ আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে প্ৰায় অঞ্চলটোৰ ৬০০০ জন সাধাৰণৰ একমাত্ৰ ভৰসা স্বৰূপ লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়খনক উন্নতিকৰণ এম্বুলেন্স সেৱাৰ যোগান খালী হৈ থকা ডাক্তৰ নাৰ্ছ বাউণ্ডাৰী দেৱাল ইত্যাদিৰ বহুতো অভিযোগ অৱগত কৰে ৰাইজৰ অনুৰোধত বজাৰৰ মূল পথ দুটা পৰিদৰ্শন কৰে অলপমান বৰষুণ দিলে এআঁঠুলৈকে পানীৰ ফলত গ্ৰাহকে বজাৰত যোৱা বন্ধ হয় বুলি অৱগত কৰে লগতে প্ৰায় 2 বছৰৰ আগতে সম্পূৰ্ণ হোৱা বজাৰৰ দুমহলীয়া ভৱনটো অতি সোনকালে মুকলি কৰাৰ দাবী জনায় বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট ভাৰতবৰ্ষতে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰোঁ আৰু এই প্ৰতিষ্ঠা দিৱসত আজি আমি বিলাসীপাৰা ব্লকৰ অধীনত জিলা যুৱ কংগ্ৰেছে পতাকা উত্তোলন কৰোঁ আৰু এইটো ৰাজহুৱাভাৱে আমি 9 আগষ্ট আজি দিনটো পালন কৰোঁ 9 আগষ্টৰ আগদিনা ৰাতি 8 আগষ্টত মহামানৱ মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ পাছতেই ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন আৰু জোৰদাৰ হৈ গৈছিলে আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত ব্ৰিটিছে ভাৰতবৰ্ষৰ পৰা যাবলগীয়া হৈছিল সেই সময়তো হাজাৰ হাজাৰ লোক মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিছিল 10,000তকৈ বেছি লোক জেললৈ যাবলগীয়া হৈছিল কিন্তু ব্ৰিটিছ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছিল সকলো একত্ৰিত হৈ থকাৰ কাৰণে গতিকে আজিৰ এই দিনটোত বিলাসীপাৰালৈ আহিছোঁ এই বিলাসীপাৰাত আপোনালোকে দেখিছে যে কেইদিনমানৰ আগত বহু মানুহক অত্যাচাৰ কৰিছে নিৰ্দোষী মানুহক বিভিন্ন ধৰণৰে আপোনাৰ অত্যাচাৰ কৰিছে সেই অত্যাচাৰবিলাক ৰাইজে দেখি আছে সময়ত নিশ্চয়কৈ যিসকল লোক সচেতন নাগৰিক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যিসকলে দেখিছে যে দুখীয়াৰ ওপৰত অন্যায় হৈছে সেই লোকসকলে নিশ্চয় সময়ত এই বিচাৰ কৰিব আৰু নেদেখাজনেও বিচাৰ কৰিব যে এই দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰি আজি যিদৰে কিছুমানে ৰাজপাট ভোগ কৰিব খুজিছে তেনেকুৱা ভাৰতবৰ্ষৰ পৃথিৱীত এনেকুৱা বহুত নজিৰ আছে এনেকুৱা অত্যাচাৰী শাসকৰ দিন আপোনাৰ উকলিছে আৰু সাধাৰণতে গণতন্ত্ৰ আৰু সাধাৰণ মানুহৰ জয় হৈছে মই এই বিলাসীপাৰাতে আজি থিয় হৈ দেখিছোঁ যে ইয়াত বিভিন্ন ধৰণৰ কাম কৰিছে কিন্তু ৰাইজৰ আপোনাৰ কাম হোৱা নাই আজি মোক মানুহে ইয়াৰ পৰা লৈ আনি পেলাই দেখুৱাইছে যে এটা কোটি টকা খৰচ কৰি লাখ লাখ টকা খৰচ কৰি এটা ড্ৰেইন বনাইছে ৰাইজৰ কথা হ'লে ড্ৰেইনত পানী নাথাকে ৰাস্তাত পানী থাকে ড্ৰেইনত পানী নাথাকে ৰাস্তাত এতিয়া মোক হস্পিটেলখনলৈ লৈ গৈছে তাত ডাক্তৰ নাই মানুহৰ অভিযোগ তাত নাৰ্ছ নাই তাত বিভিন্ন ধৰণৰ মানুহৰ অভিযোগ আজিৰ দিনটোত মই আৰু বেছি কথা ক'ব খোজা নাই আজি এটা ঐতিহাসিক দিন এই দিনটোত মই যুৱ কংগ্ৰেছৰ আজি যিসকলে মোক মাতি আনি বজাৰখনো দেখুৱালে আৰু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰে হস্পিটেলতো গৈ আমি লোকসকলক
আমি দেখা কৰিলোঁ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা মই কৈছোঁ যে যি লোকৰ সংযম হৈ থাকিব লাগে আমি কোনো ধৰণৰ আইন হাতত ল'বলৈ নালাগে নিশ্চয়কৈ ইয়াৰ উত্তৰ ওলাব আইন আছে কানুন আছে আইনত এনেকুৱা ব্যৱস্থা আছে কোনোবাই যদি তেনেকুৱা ধৰণৰ ঘটনা কৰে তেখেতসকলক সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব আৰু যদি কোনো পুলিচ অফিচাৰে নলয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বৰ কাৰণেও সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং ল আছে আপোনালোকক এতিয়া মই থ্ৰুতে এইখিনিকে ক'লোঁ এতিয়া মই ধুবুৰীলৈ গৈ আছোঁ তাত মিটিং কৰি আনুষ্ঠানিকভাৱে আপোনালোকৰ প্ৰেছৰ যোগেদি ৰাইজক এই কথাখিনি গোটেই ভাৰতবৰ্ষত আজি চৰ্চা আৰম্ভ হৈছে যেতিয়া সাধাৰণ মানুহক এনেদৰে অত্যাচাৰ কৰে কাম নকৰে বিভিন্ন ধৰণেৰে প্ৰলোভন দি পেলাই মানুহক অত্যাচাৰ কৰে তেতিয়া মানুহৰ মন জিকিব নোৱাৰে তেতিয়া ভোট চুৰ কৰি বিজেপিয়ে জিকিব বিচাৰে যেতিয়া তথ্য সহকাৰে ৰাহুল গান্ধী ডাঙৰীয়াই এই কথাবিলাক দেখুৱাইছে এতিয়া ভাৰতবৰ্ষত সচেতন ৰাইজসকল একগোট হৈছে এই ক্ষেত্ৰত আমাৰো কংগ্ৰেছৰো দায়িত্ব আছে ভোট চুৰৰ বিৰুদ্ধে আমি সচেতন ৰাইজক আমি সজাগ কৰিব লাগিব আৰু সেইকাৰণে আমি আজি জিলা কংগ্ৰেছতো সভা পাতিছোঁ ব্লক কংগ্ৰেছতো সভা পাতিছোঁ বুথ কমিটিৰ জৰিয়তে প্ৰতিজন মানুহৰ লগত আমি কণ্টেক্ট কৰিম ৰাহুল গান্ধী ডাঙৰীয়াৰ এই কথাবিলাক যাতে আমাৰ কংগ্ৰেছ কৰ্মীসকলে তৃণমূল পৰ্যায়ত আমি লৈ যাব পাৰোঁ এই ক্ষেত্ৰত যাতে আমি দুই ধৰণেৰে যুঁজিব পাৰোঁ এক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত যুঁজিব লাগিব আৰু এটাত আমাৰ যিসকলে অন্যায় কৰিছে সেইসকলক আমি ৰাইজৰ চকুত দেখুৱাই দিব লাগিব